নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু সকলো বন্ধু বান্ধৱীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালো। আজি মই মুহুৱা পিঠা বনাইছো। জহা চাউলৰ পিঠাগুৰি লৈছো। যিমানখিনি বনাই সিমানখিনি জোখত ললেই হ'ল আৰু অকণমান নিমখ দিছো আৰু এতিয়া মই ঠাণ্ডা পানীয়ে এইখিনি ভালকৈ মঠি লম। আৰু এইখিনি অকণমান সময়ৰ বাবে ঢাকি ৰাখিছো। তেতিয়ালৈকে মই নাৰিকল আৰু গুড়খিনি ভাজি লওঁ ভিতৰত ষ্টাফিং কৰিবৰ বাবে। আৰু নাৰিকলখিনি ভজা হৈ গৈছে। আৰু এয়া পিঠাগুৰিখিনি এতিয়া উলিয়াই লৈছো। এনেকৈ এটা লাডু লৈ ইয়াৰ ভিতৰত মই নাৰিকল ভজাখিনি দি দিম। নাৰিকল বেছিও দিব নালাগে, ফাটি ওলাই যায়, জোখমতে দিব লাগে। আৰু মই এতিয়া মুহুৱাটো আকাৰত ভাজ দিম। মই এই মম বনোৱা বাচনতে ভাপত দিম। কিছুমানে ডাইৰেক্ট পানীতে বইল কৰে। আৰু গোটেইখিনি মই একেবাৰে ভাজ কৰা নাছিলো, এনে ভৰাই ভৰাই গৈছিলো। আৰু এতিয়া এনেকৈ ভাজ কৰি কৰি এটা এটা কৰি ইয়াতে দি যাম। আৰু দেখিবলৈ ভাল হ'ব বাবে মই কাঠবাদাম এনেকৈ কাটি কাটি ইয়াতে দিছো। এনেকৈ গোটেইকেইটা মই বনাই ললো। আৰু পানীখিনি আগৰ পৰা গৰম কৰি ৰাখিছিলো। 15-20 মিনিটত হৈ যায়। এয়া মই গেছত বহাই দিলো। আগৰ পৰা পানী বহোৱা আছিলে। এয়া 20 মিনিট মানত ৰেডি হৈ গৈছে মুহুৱা পিঠা। ভিডিঅ'টো যদি চাই ভাল লাগিলে এটা লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব। যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি যাব বুলি আশা ৰাখিলো। আজিলৈ আহো, ধন্যবাদ।